আজমলৰ বৰঘৰত অখিলৰ ভূমিকম্প আজমলৰ ভেটিত উঠিছে কপনি তলাচাবি আহিব নেকি আকৌ তলাচাবিক দিব নেকি আকৌ অখিল গগৈৰ সভাত হাজাৰ হাজাৰ মানুহ অসমৰ মিয়া মানুহে অসমত কেতিয়াবা অকলে চৰকাৰ কৰিব পাৰিব নেকি পাৰিবা নেকি আজমলক ভোট নিদিওঁ বুলি লৈছে শপত আমি সাম্প্ৰদায়িক বিজেপি আৰু AIDF-ক এবাৰ পৰাজিত কৰিম ইফালে গাদী হেৰুৱাৰ ভয়ত বিব্ৰত তিনিবাৰৰ সাংসদ বদৰুদ্দিন আজমল ধুবুৰীত ক্ৰমাৎ আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী যুঁজ অখিল গগৈৰ মাৰাথন প্ৰচাৰে সলনি কৰিছে সংখ্যালঘু অধ্যুষিত লোকসভা সমষ্টিটোৰ দৃশ্যপট বিগত তিনিটা কাৰ্যকালৰ অৰ্থাৎ 15 বছৰ একেৰাগে ধুবুৰীৰ সাংসদ হৈ আছে বদৰুদ্দিন আজমল আৰু এইবাৰ ধুবুৰী লোকসভাৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে AIDF প্ৰধানগৰাকীয়ে কিন্তু পূৰ্বৰ দৰে এইবাৰ সহজ হৈ থকা নাই আজমলৰ দিল্লী যাত্ৰা প্ৰাৰ্থী ঘোষণাৰ পাছতে প্ৰথম পৰ্যায়ত আজমলৰ সপক্ষে ঢৌ উঠিছিল যদিও অতি শেহতীয়াভাৱে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে AIDF প্ৰধান বদৰুদ্দিন আজমল বিশেষকৈ বিৰোধী ঐক্যমঞ্চত সমৰ্থিত কংগ্ৰেছ পাৰ্টীৰ ৰকিবুল হুছেইনৰ হৈ বিধায়ক অখিল গগৈয়ে প্ৰচাৰ আৰম্ভ কৰাৰ পাছতে সলনি হৈ পৰিছে নিৰ্বাচনী দৃশ্যপট সংখ্যালঘু প্ৰধান সমষ্টিটোত ইখনৰ পাছত সিখন সভা কৰিছে অখিল গগৈয়ে আৰু অখিল গগৈৰ সভালৈ হিলদল ভাঙি ওলাই আহিছে সাধাৰণ ৰাইজ আৰু এই প্ৰতিখন সভাতে আজমলক ভোট নিদিওঁ বুলি শপত খুৱাইছে অখিলে ৰাইজেও জনাইছে অফুৰন্ত সঁহাৰি অসমৰ সংখ্যালঘু সমাজৰ আটাইতকৈ ডাঙৰ বিত্ৰিয়াৰ বা বিশ্বাসঘাতক বা গাদ্দাৰ আজি সংখ্যালঘুসকলৰ মূল সমস্যা যেতিয়া হৈছে যেনেকৈ ধৰক সংখ্যালঘুসকলৰ ঘৰবিলাক যেতিয়া ভাঙি দিছে বদৰুদ্দিন আজমল ডাঙৰীয়া তেতিয়া ক'ত গৈছিলে যি সময়ত আমাৰ বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা কংগ্ৰেছ দলে যেতিয়া বিধানসভাত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিলে তেতিয়া বদৰুদ্দিন আজমলৰ পাৰ্টি ক'ত গৈছিলে যি সময়ত মাদ্ৰাছাবিলাক ভাঙি দিছিলে তেতিয়া বদৰুদ্দিন আজমলৰ পাৰ্টি ক'ত গৈছিলে যি সময়ত সংখ্যালঘু যুৱকসকলক ৰাতি গুলীয়াই হত্যা কৰে এনকাউণ্টাৰ কৰে তেতিয়া বদৰুদ্দিন আজমল ক'ত গৈছিলে যেতিয়া কা আইনখন আহিছিলে কা আইনখনত বিৰুদ্ধে কিয় বদৰুদ্দিন আজমলে সংসদত ভোট দিয়া নাছিলে ৰাজ্যসভাত কিয় বদৰুদ্দিন আজমলৰ পাৰ্টীয়ে কিয় বিজেপিক ভোটদান কৰিছিলে ৰাষ্ট্ৰপতি নিৰ্বাচনত কিয় বিজেপিক ভোটদান কৰিছিলে বদৰুদ্দিন আজমল পাৰ্টীয়ে বদৰুদ্দিন আজমল ডাঙৰীয়া হ'ল অসমৰ সংখ্যালঘুসকলৰ আটাইতকৈ ডাঙৰ শক্তি আজি তেওঁ ধুবুৰীত ভোট লৈছে কিন্তু ধুবুৰীত তেওঁ কোনো উন্নয়নমূলক কাম কৰা নাই তেওঁ যদি মেডিকেল কলেজ প্ৰাইভেট মেডিকেল কলেজ ক'ৰবাত খুলিছে সেইটো খোজায় তেওঁ যদি ছুপাৰ 40 ক'ৰবাত খুলিছে সেইটোও খোজায় তেওঁ যদি ক'ৰবাত পিলপিলি বা বেটেৰী ৰিক্সা যদি ক'ৰবাত ডনেশ্যন দিছে দান দিছে তেতিয়াহ'লে সেইটোও খোজায় কিন্তু ধুবুৰী ৰাইজৰ কাৰণেতো একো দিয়া নাই নিৰ্বাচনৰ সময়ত তেওঁ ফু কৰি বটলত পানী দিয়াৰ বাহিৰেতো তেওঁ একো কাম কৰা নাই বানপানীৰ সময়ত আধা লিটাৰ পানী বটল এটা দিয়াৰ বাহিৰেতো তেওঁ একো কাম কৰা নাই যে 15 বছৰ ধুবুৰী লোকসভা সমষ্টিৰ উন্নয়নৰ কাৰণে তেওঁ কি কাম কৰিলে মুছলমান ৰাইজে বুজি উঠিছে যে তেওঁলোকৰ আটাইতকৈ ডাঙৰ গাদ্দাৰজনৰ নাম তেওঁলোকৰ আটাইতকৈ ডাঙৰ বিশ্বাসঘাতকজনৰ নাম বদৰুদ্দিন আজমল প্ৰায় 26,50,000 ভোটাৰ থকা সমষ্টিটোত 13 গৰাকী প্ৰাৰ্থীয়ে যুঁজত নামিছে যদিও মূল যুঁজ AIDF-ৰ বদৰুদ্দিন আজমল বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী ৰকিবুল হুছেইন আৰু NDAৰ সমৰ্থিত অগপ প্ৰাৰ্থী জাবেদ ইছলামৰ মাজত হ'ব অৱশ্যে সমষ্টিটোৰ পৰা শেষত কোনে শেষ হাঁহি মাৰিব তাৰ বাবে অপেক্ষা কৰিব লাগিব 4 জুনলৈ ব্যুৰ' ৰিপৰ্ট অসম লাইভ 24